নমস্কাৰ, মই ডক্টৰ নেত্ৰমণি বৰুৱা। এই ভিডিঅ'টো সেইসকল ব্যক্তিলে যিসকলে কাম কৰি কৰি ভাগৰি গৈছে কিন্তু তেওঁলোকে বিচৰা ফলটো আজিও পোৱা নাই। চ' সেইবাবে মই ৰিকুৱেষ্ট কৰিম যে এই ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে বুজি পাব যে আপোনালোকে এতিয়ালৈকে কৰা যিমানখিনি কষ্ট আছিলে সেই কষ্টখিনি হয়তো এদিন গৈ কিবা এটা নহয় কিবা এটা ফল আপোনালোকে বিচৰা ধৰণে দিব। এতিয়া প্ৰথম কথা হৈ গ'ল, যিকোনো বস্তু পাবলৈ যদি ইমান সহজ হৈ গ'ল হ'লে সকলোৱে বিচৰা মতেই চব পালে হ'লে। আপুনি যদি এজন ইউটিউবাৰ আপুনি বিচাৰিছে যে মোৰ চেনেলটো মনিটাইজ হৈ যাওক, সেইটো আচলতে সকলোৰে ক্ষেত্ৰত হোৱা দেখা পোৱা নাযায়। কোনোবাই বিচাৰি আছে যে মই ভালদৰে এজন ACS অফিচাৰ হওঁ, IAS অফিচাৰ হওঁ, মই আজিৰ পৰা পঢ়িম, 6 মাহৰ পিছত এক্সামটো দিম, তাৰপিছতে মই IAS অফিচাৰ হৈ যাম বা ACS অফিচাৰ হৈ যাম। তেনেকুৱা হোৱা আপোনালোকে দেখা পায়নে? সেইটো আচলতে আমি খুব কমেইহে দেখা পাওঁ। কিছুমানৰ ক্ষেত্ৰত সেইটো লাগি যায়, 90% মানুহৰ ক্ষেত্ৰত কিন্তু সেই কষ্টখিনি কৰাৰ পাছতো 6 মাহৰ পিছত তেওঁ কিন্তু ফলটো পাবলৈ সক্ষম নহয়। বহুতে সেই কষ্টটো এৰি নিদি পেলাই কৰি থাকে 2 বছৰ, 3 বছৰ, 4 বছৰ, 5 বছৰৰ মূৰত হ'লেও তেওঁ নিজে বিচৰা ফলটো পাবলৈ কিন্তু সক্ষম হয়। এতিয়া ইয়াতে বহুতে প্ৰশ্ন কৰিব পাৰে যে কোনোবাজনে যে সহজতে পালে 6 মাহ কষ্ট কৰি, কিছুমানে যে 6 মাহ নহয় 4 বছৰ 5 বছৰ কষ্ট কৰাৰ ফলতহে সেই একেখিনি সুবিধা পালে বা একেখিনি ফল পাবলৈ সক্ষম হ'ল। কিয়? চ' এতিয়া কথাটো হৈ গ'ল, চবৰে আচলতে সেই কেপাচিটিটো একেই হয়তো নাথাকিবও পাৰে, কেপেবিলিটি একে নাথাকিবও পাৰে, এবজৰ্ব কৰিব পৰা ক্ষমতাটো একেই নাথাকিবও পাৰে। পৃথিৱীত যদি চব একেই হ'ল হ'লে চব মানুহেই দেখোন ক্ৰিকেটাৰ বনি গ'ল হ'লে, ডাঙৰ চবেই দেখোন ডাঙৰ এথলিট বনিলে হ'লে, চবেই দেখোন ডাঙৰ IAS অফিচাৰ বনিলে হ'লে, তেতিয়া ভাল খেতিয়কৰ অভাৱ হ'ল হ'লে, ভাল গান গোৱা মানুহৰ অভাৱ হ'ল হ'লে, হয়নে? চ' সেইটো কাৰণে সকলোৰে আচলতে গুণবিলাক বেলেগ বেলেগ আৰু সকলোৰে সেই কেপেবিলিটিটো বেলেগ বেলেগ ক্ষেত্ৰতহে কিছুমানে কৰিব পাৰে সহজতে আৰু কিছুমান বেলেগ ক্ষেত্ৰত ভালদৰে কাম কৰি আগবাঢ়ি যাব পাৰে। এতিয়া এই যে আপুনি এবছৰ কষ্ট কৰিলে, এবছৰৰ পিছত আপুনি নাপালে, তাৰ মানে এনেকুৱা নহয় যে আপোনাৰ সেই এবছৰৰ কষ্টটো এনেই অথলে গ'ল। বহুতে কি কৰে, এবছৰ কষ্ট কৰাৰ পাছত যদি নাপালে ফলটো, সেই কামটো তেওঁ কৰিবলৈ বাদ দি দিয়ে, তেওঁ বেলেগ এটা কাম আৰম্ভ কৰি দিয়ে। তেনেকুৱা যিসকলে কৰে তেওঁলোকে কিন্তু জীৱনত কেতিয়াও সফলতা পাবলৈ সক্ষম নহয় বা তেওঁলোকে সেই বিচৰা বস্তুটো কেতিয়াও নাপায়গৈ। বহুত তেনেকুৱা মানুহ থাকে যে প্ৰথমতে ইউটিউব চেনেল এটা খুলিব, ইউটিউব চেনেলত ভাত ৰন্ধা দেখাব, ভাত ৰন্ধাত যদি ভিউ নাহিলে গান গাই পেলাই দেখাব, তাৰপিছত আকৌ নাচিবলৈ আৰম্ভ কৰি দিব। মানে তেওঁ পৰীক্ষা কৰিয়ে থাকে। কিন্তু যিসকলে সেই ভাত ৰান্ধিছে, প্ৰথমৰ পৰা লাষ্টলৈকে ভাত ৰান্ধিয়ে থাকিলে, এদিন গৈ কিন্তু তেওঁৰ সেই ফলটো পায়গৈ, তেওঁৰ সেই চেনেলটো ভালদৰে মনিটাইজ হয় বা তেওঁ যিটো বিচাৰিছে সেইটো পাবলৈ সক্ষম হয়। বা যিজন ব্যক্তি ACS হ'ম বুলি ভাবিছে, প্ৰথমৰ পৰাই পঢ়ি আছে আৰু যেতিয়ালৈকে তেওঁ সফল নহয় তেতিয়ালৈকে পঢ়িয়ে থাকিলে, তেওঁ কিন্তু এদিন নহয় এদিন ACS হ'বই। সেইটো কিন্তু 100% চিয়'ৰ। সেইটো 99% মানুহৰ ক্ষেত্ৰতে লাগিব। কিন্তু যিজনে ACS হ'ম বুলি এবছৰ পঢ়িলে, এবছৰ পঢ়াৰ পিছত তেওঁ আকৌ ভাবিলে নাই মোৰ দ্বাৰা এইটো নহ'ব, মই এতিয়া ইঞ্জিনিয়াৰ হ'বলৈ পাওঁ, তেওঁ কিন্তু না ভাল ইঞ্জিনিয়াৰ হ'ব পাৰিব, না ভাল ACS অফিচাৰ কেতিয়াবা হ'ব পাৰিব। তেওঁ IAS অফিচাৰো হ'ব নোৱাৰে বা তেনেকুৱা তেওঁৰ লক্ষ্যত ভালদৰে তেওঁ উপনীত হ'ব নোৱাৰে, কাৰণ তেওঁ সেই উদ্দেশ্যটোৰ কাৰণে যিমানখিনি কৰিব লগা আছিলে আধাতে এৰি থৈ পলাই গ'ল। এতিয়া যদি আপোনালোকে এটা উদাহৰণ চাই, যেতিয়া আমি এটা শিল এটা ভাঙো, আমি হাতুৰিদি প্ৰথমবাৰ মাৰোতেই শিলটো ভাঙি নাযায়, ডাঙৰ শিলবিলাক বহুবাৰ মৰাৰ পিছতহে হয়তো 100-200 বাৰ মৰাৰ পিছতহে শিলটো ভাঙি যায়। এতিয়া সেই শিলটোত যে আপুনি প্ৰথম টুকুৰটো মাৰিছিলে, সেই টুকুৰটো নমৰা হ'লে আপুনি সেই 100 নম্বৰ টুকুৰটো মাৰিলে শিলটো ভাঙি গ'ল হ'লেনে? কেতিয়াও নাভাঙে। মানুহে ভাবিব পাৰে যে সেই 100 নম্বৰৰ টুকুৰটোহে ইম্পৰ্টেণ্ট, যোনটো শেষত মাৰিছিলে আঘাত, সেই আঘাতটোহে ইম্পৰ্টেণ্ট। আচলতে সেইটো নহয়। প্ৰত্যেকটো ষ্টেপত যিটো আচলতে আমি সেই হাতুৰিদি টুকুৰ মাৰিলোঁ শিলগুটিটোত, প্ৰতিটো টুকুৰেই কিন্তু ইম্পৰ্টেণ্ট। সেই প্ৰতিটো ষ্টেপতে গৈ লাষ্টৰ যোনটো আমি হেমাৰিং কৰিলোঁ, সেই হেমাৰিঙত শিলগুটিটো ভাঙি গ'ল। তাৰ মানে এইটো নহয় যে লাষ্টৰটো ইম্পৰ্টেণ্ট, মাজৰখিনি ইম্পৰ্টেণ্ট নহয় বা প্ৰথমৰটো ইম্পৰ্টেণ্ট নহয়। প্ৰথমৰটো যদি নাথাকিলে হ'লে, মাজৰখিনি যদি আমি হাতুৰিৰে নামাৰিলোঁ হ'লে শিলটোক, শেষৰ টুকুৰটো মাৰিলেও আপোনাৰ সেইটো নাভাগিলে হ'লে, আপুনি যিমান জোৰতে নামাৰক। চ' প্ৰতিটো ষ্টেপেই কি হৈছে আমাৰ ইম্পৰ্টেণ্ট। ঠিক তেনেকৈ আমি যে যিকোনো এটা উদ্দেশ্য লৈ কামটো কৰিবলৈ আৰম্ভ কৰোঁ, প্ৰথমতে আমি সেই 100% ফল নাপালেও কিন্তু প্ৰথমৰ কষ্টখিনি এনেই নাযায়। মই যেনেকৈ ক'লোঁ যে এটা ইউটিউব চেনেল, ছাপ'জ আপুনি এইটো মনিটাইজ কৰিবলৈ বিচাৰিছে, সেই ক্ষেত্ৰত আপুনি প্ৰথম দিনা এটা ভিডিঅ' দিলে হয়তো 100 ভিউজ আহিলে বা 20টা ভিউ আহিলে, পিছৰ দিনা আপুনি আকৌ এটা ভিডিঅ' দিলে হয়তো 100 ভিউৱে আহিলে, 3 নম্বৰ দিনা আকৌ এটা ভিডিঅ' দিলে হয়তো 200 ভিউ আহিলে, হয়তো এদিন গৈ তেনেকৈ এনেকুৱা এটা সময় আহিব যোনটো সময়ত আপুনি সেই গোটেই প্ৰচেছটোত শিকি গৈ কেনেকৈ ভিডিঅ'টো দিলে ভালকে ভিউজ পাব, কেনেকৈ ভিডিঅ'টো দিলে মানুহে ভাল পাব, সেই বস্তুটো বুজি উঠিব আৰু আপোনাৰ ভিডিঅ'টো ভাইৰেল হৈ যাব। এতিয়া মানুহে সেই ভাইৰেল মোমেণ্টটোহে দেখিব, এইটো ভিডিঅ' দিয়াৰ লগে লগে ই ভাইৰেল হৈ গ'ল। কিন্তু আগৰ যে প্ৰতিটো ভিডিঅ'ত আপুনি যে কিবা এটা শিকি আহিছে, সেই বস্তুটো নেদেখে। প্ৰতিটো ভিডিঅ'ত কিন্তু আপুনি কিবা নহয় কিবা
নজনাকে শিকি আহিছে কিন্তু চ' এইটো কাৰণে সেই প্ৰতিটো ভিডিঅ'ই ইম্পৰ্টেণ্ট সেইকেইটা ভিডিঅ'ত যদিও নেকি আপোনাৰ ভিউজ অহা নাছিলে সেইকেইটাও কিন্তু সেই আপোনাৰ ভাইৰেল মোমেণ্টটোৰ কাৰণে সমানেই ইম্পৰ্টেণ্ট চ' এইটো কাৰণে আমি আধাতে যিকোনো এটা কাম কৰিলে এৰি দিব নালাগে আমি বহু মানুহৰ ক্ষেত্ৰত দেখোঁ মই বহুত মানুহক লগ পাইছোঁ বা মই নিজে হ'লেও আগতে তেনেকুৱা কিছুমান কাম কৰিছিলোঁ যে আধা কৰি পেলাই মোৰ ভাগৰ লাগে মই বাদ দি দিওঁ কিন্তু মই কিছুমান আসলে কথাৰে বুজি উঠিলোঁ এক্সপিৰিয়েঞ্চৰ পৰা বুজি উঠিলোঁ বা কিছুমান কিতাপ পঢ়ি পেলাই বুজি উঠিলোঁ বিশেষকৈ এই কিতাপখনে মোৰ জীৱনত বহুত বেছি আচলতে চাপ পেলাইছে এটমিক হেবিট বুলি বা 0 to 1 বুলি আৰু এখন কিতাপ আছে চ' তেনেকুৱা ধৰণৰ কিছুমান কিতাপ আছে যোনবিলাক পঢ়িলে আমি বহুত বেছি মটিভেট হ'ব পাৰোঁ সেইটো কাৰণে মানুহে যে কয় কিতাপ পঢ়িব লাগে আপুনি যিমান ভিডিঅ' চালেও কিতাপে আপোনাৰ মাইণ্ডত সাংঘাতিক ইম্প্ৰেশ্যন দিব পাৰে আপোনাক বেলেগ ধৰণে মটিভেট কৰিব পাৰে চ' এই এটমিক হেবিট কিতাপখনে মোক বহুত বেছি মটিভেট কৰিছে সেইকাৰণে আমি কিতাপ পঢ়িব লাগে কিতাপ পঢ়াৰ লগতে আমি যিটো কামৰ প্ৰতি আমাৰ ধাউতি আছে যিটো আমি উদ্দেশ্য লৈ পেলাই আগবাঢ়ি আহিছোঁ সেইটো আমি আধাতে কেতিয়াও এৰি দিব নালাগে আমি লাগি থাকিলে ঘঁহি থাকিলে শিলো ক্ষয় যাব সেই ঘঁহিয়ে শিলৰ পৰা মূৰ্তি বনায় কিন্তু চ' সেইটো কাৰণে আমি আধাতে যিকোনো বস্তু এৰি দিব নালাগে আৰু এই ভিডিঅ'টো সেইটো কাৰণে মই কৈছিলোঁ যে সেইসকলৰ বাবে যিসকলে বহুত কষ্ট পালে বহুত কষ্ট কৰিলে কিন্তু তেওঁলোকে ফলটো পোৱা নাই মই এটা কথা ক'ব পাৰোঁ যে আপোনালোকৰ কষ্টখিনি কিন্তু কেতিয়াও অথলে নাযায় আপোনালোকে আৰু বেছি কষ্ট কৰক আৰু কেইদিনমান ধৈৰ্য ধৰক গম পাব সেই 2-3 দিন পিছতে হয়তো আপোনাৰ ফলটো অপেক্ষা কৰি আছে আপোনাৰ বাবে আপুনি বিচৰা যিটো আসলে উদ্দেশ্য সেই উদ্দেশ্যটোত আপুনি উপনীত হ'বলৈ হয়তো বেছি দিন নাই এনেকুৱা হয় যে আপুনি কামটো কৰি গৈ আছে লাষ্ট মুহূৰ্তত আপুনি ভাগি গ'ল আপুনি উভতি গুচি আহিব বিচাৰিছে আপুনি কামটো আৰু কৰিবলৈ বিচৰা নাই কিন্তু সেই লাষ্ট যোনটো টুকুৰ আছিলে সেইটোৱে কিন্তু আপোনাৰ হয়তো উদ্দেশ্যলৈ পৰিণত হ'বলৈ লাষ্ট টুকুৰ আছিলে যেনেকৈ শিলটো ভাঙোতে লাষ্টৰ যোনটো আমাৰ হাতুৰি কোব লাষ্টৰ হাতুৰি কোবটো নামাৰিলে শিলটোতো নাভাঙিব আমি বিচাৰিছিলোঁ শিলটো ভাঙিব লাগে আমাৰ যদি সেই 99 নম্বৰ টুকুৰটো মৰালৈকে যদি আমাৰ ভাগৰ লাগি যায় যে নামাৰো আৰু যায় এইটো শিল ভাঙিব নোৱাৰিম কিন্তু 100 নম্বৰ যোনটো হাতুৰি কোব সেইটোত কিন্তু ভাঙি গ'ল হ'লে আমিতো গমো নাপালোঁ হ'লে 99ত বা 98ত আমি এৰি থৈ গুচি আহিলোঁ হ'লে চ' এইটো আপোনাৰ ক্ষেত্ৰতো হ'ব পাৰে আপুনি যিখিনি কষ্ট কৰি আছে হয়তো শেষ মুহূৰ্ত আপুনি ছাকচেছ পাবলৈ আৰু বেছি দিন নাই সেইটো কাৰণে এৰি নিদিব লাগি থাকক 100% ছাকচেছফুল হ'ব আপুনি যদি ACS অফিচাৰ হ'বলৈ বিচাৰিছে পুলিচ হ'বলৈ বিচাৰিছে আপুনি যদি এজন ভাল গায়ক হ'বলৈ বিচাৰিছে আপুনি যদি এজন ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হ'বলৈ বিচাৰিছে ছ'চিয়েল মিডিয়াত আপুনি কাম কৰি আছে আপুনি ডক্টৰ হ'ব বিচাৰিছে যিয়েই নহওক আপুনি যি কামেই কৰি নাথাকক মইতো গ্যাৰাণ্টি দিব পাৰোঁ যদি আপুনি কামটো এৰি নিদিয়ে 100% ছাকচেছ আপুনি কিন্তু পাবই চ' ভিডিঅ'টো ইমানেই আছিলে সকলোকে শুভেচ্ছা জনালোঁ যিসকলে কষ্ট কৰি আছে বহুত বেছি কষ্ট কৰি আছে আপোনালোকে হতাশ নহ'ব ভাঙি নপৰিব ময়ো হতাশ হৈছোঁ কেতিয়াবা সেই এক্সপিৰিয়েঞ্চখিনিৰ পৰা মই কৈছোঁ আৰু এনেকুৱা ধৰণৰ কিতাপ কিছুমান পঢ়িব এখন ইংলিছৰ কিতাপ যিসকলে ইংলিছত কিতাপ পঢ়িবলৈ টান পায় আপোনালোকে অসমীয়াও বহুত তেনেকুৱা কিতাপ আছে মটিভেশ্যনেল টাইপ চ' এইবিলাক কিতাপ পঢ়িব পাৰে কিতাপে মানুহৰ জীৱনত বহুত বেছি চেঞ্জেছ আনিব পাৰে মটিভেট কৰিব পাৰে চ' কিতাপ পঢ়াটো বহুত বেছি প্ৰয়োজনীয় চ' ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ যদি কিবা ক'ব লগা আছে মোৰ কথাখিনিক লৈ পেলাই কমেণ্টত জনাব পাৰিব ধন্যবাদ